নিশা মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা সানমাৰী উৰণ সেতুৰ ওপৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰিছে চাৰিচকীয়া বাহন এখনে দুই ভাতৃক ততাতয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছে খুন্দা মাৰি ডিভাইডাৰ ভাগি বাগৰি পৰে বাহনখন তেজেৰে তুমৰলি বাহনখনৰ পৰা দুই আৰোহীক উদ্ধাৰ কৰা হৈছে বহু সময় ধৰি বন্ধ হৈ থাকে যাতায়াত ব্যৱস্থা ইতিমধ্যে সানমাৰীৰ পৰা জুৰোডৰ ফালে আহি আছিল এখন বাহন সানমাৰীৰ অভাৰব্ৰিজৰ ওপৰত উঠাৰ লগে লগে নিয়ন্ত্ৰণ হেৰুৱাই আৰু তাৰ পাছত বাহনখনে ডিভাইডাৰত খুন্দা মাৰি ডিভাইডাৰ ভাঙে আৰু ভঙাৰ পাছত উলটি পৰে লগে লগে তাত নিৰাপত্তাৰক্ষীয়ে তলত টহল দি আছিল তেওঁলোকৰ বাহনখনে প্ৰচণ্ড জোৰে শব্দ শুনে আৰু তলৰ পৰা ততাতয়াকৈ তেওঁলোক আহে প্ৰথমতে বাহনখন সিধা কৰে তেওঁলোকে কাৰণ ভাগি সুচুৰময় হোৱাৰ বাবে উদ্ধাৰ কৰিব পৰা যোৱা নাই দুগৰাকী আৰোহীক সিধা কৰাৰ পাছত দুগৰাকীক উঠাই আৰক্ষীৰ বাহনতে ততাতয়াকৈ জিএমচিএইচলৈ লৈ যোৱা হয় লগে লগে নিৰাপত্তাৰক্ষীয়ে বাহনখন আঁতৰ কৰি যাতায়াতৰ বাবে সুচল কৰিবলৈ যত্ন কৰে ডিভাইডাৰৰ কেইবাটাও খুঁটা ভাগি যায় এই দুৰ্ঘটনাটোৰ পিছত লগতে উপস্থিত থকা লোকসকলে ততাতয়াকৈ ৰুমাল আদিসমূহেৰে আহতসকলক হাত বান্ধি দিবলৈ যত্ন কৰে ভৰি বান্ধি দিবলৈ যত্ন কৰে যাতে তেজসমূহ ৰৈ যায় কিছু সময়ৰ বাবে আৰু পৰৱৰ্তী সময়ত অত্যত হিচৰতি হৈ থকা দেখা যায় বাহনখনত ৰুমালসমূহ লগতে আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত এতিয়ালৈকে অৱশ্যে দুইগৰাকী আৰোহীক চিনাক্ত কৰিব পৰা যোৱা নাই তেওঁলোক কোন আছিল ক'ৰ পৰা আহিছিল সেই কথা জানিব পৰা হোৱা নাই বিষয়টোক লৈ সানমাৰী থানাত ইতিমধ্যে সানমাৰী থানাই তদন্ত অব্যাহত ৰাখিছে পৰৱৰ্তী সময়ত জানিবা যাতায়াতৰ বাবে সুচল হয় পথছোৱা কলিয়াবৰত হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে এগৰাকী লোক ৰাংগলৰ তেতুলগুৰিত নিশা প্ৰায় 2 বজাত এই ঘটনাটো সংঘটিত হৈছে নিহত লোকজনৰ নাম সঞ্জয় ৰাজৱাৰ খাদ্যৰ সন্ধানত প্ৰায় কাজিৰঙাৰ পৰা ওলাই আহে বন্যহস্তীৰ জাক কলিয়াবৰত হাতী মানুহৰ সংঘাতৰ এক ভয়ংকৰ ৰূপ বন্যহস্তীৰ আক্ৰমণত পুনৰ এগৰাকীয়ে প্ৰাণ হেৰুৱাইছে ৰাংগলৰ তেতুলগুৰিত নিশা প্ৰায় 2 বজাত এই ঘটনাটো সংঘটিত হৈছে সঞ্জয় ৰাজৱাৰ যিগৰাকীৰ মৃত্যু হ'ল খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে উপদ্ৰৱ চলাই অহাৰ খবৰ আমি আপোনাক জনাই আছিলোঁ এটা বৃহৎ জাক আহিছে বুলি কালি আপোনাক আমি খবৰটো জনাইছিলোঁ কাজিৰঙাৰ পৰা খাদ্যৰ সন্ধানত নামি আহিছে এই বৃহৎ বৃহৎ জাকসমূহ তেনে সময়তে কাম কৰিবলৈ ওলাই যোৱা লোকসকল তেওঁলোকে হাতী নেদেখাৰ লগতে চোচাও লয় কেতিয়াবা আৰু এনেকৈ বন্যহস্তীৰ আক্ৰমণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৃতকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই গৈছে আজি কেইবাদিন ধৰি এটা হাতীয়ে মানে অকলশৰীয়া হাতীয়ে আমাৰ এই অঞ্চলত তাণ্ডৱ চলাই আছে আৰু তাৰে আজি মানে কৰুণ পৰিণতিত আমাৰ গাঁৱৰ এজন যুৱক নিহত হৈছে পুৱতি নিশা আমি খবৰটো পালোঁ আৰু হাতীটো অহৰহ কেইদিনমান ঘূৰিয়ে আছে আৰু মানে তাৎপৰ্যপূৰ্ণ কথাটো হৈছে কি আমাৰ স্থানীয় ৰাইজৰ লগত বন বিভাগৰ কোনো সহযোগিতা নাই বন বিভাগে কিন্তু কেতিয়াও ৰাইজক ৰক্ষণাবেক্ষণ দিয়া ৰাইজক মানে সহযোগিতা আগবঢ়া আমি দেখা নাই এটা মানে তেওঁলোকে ইয়াত কিহৰ কাৰণে আছে আমি সেইটোৱে বুজি পোৱা নাই আচলতে সংসদৰ দুয়োখন সদনৰ পৰা 141 গৰাকী সাংসদক নিলম্বন কৰাৰ বিৰোধিতাৰে শুকুৰবাৰে দেশজুৰি বিৰোধী ইণ্ডিয়াৰ প্ৰতিটো দলে প্ৰতিবাদ সাব্যস্ত কৰিছে আজি কংগ্ৰেছ সংসদীয় সমিতিৰ বৈঠকত পৰৱৰ্তী ৰণনীতিৰ আলোচনা কৰা হ'ব সাংসদৰ নিলম্বন প্ৰত্যাহাৰৰ দাবী AIMIMৰ সাংসদ আসাউদ্দিন ওৱেইছৰ সংসদক বিজেপিৰ চিন্তন বৈঠকৰ দৰে চলাব নোৱাৰিব বুলি মন্তব্য আসাউদ্দিন ওৱেইছৰ দেখুৱাইছো প্ৰতিবাদৰ এই দৃশ্য আপোনাক সংসদৰ দুয়োখন সদনৰ পৰা 3টা দিনত 141 গৰাকী সাংসদক নিলম্বন কৰাৰ বিৰোধিতা কৰা হৈছে শুকুৰবাৰে দেশজুৰি বিৰোধী ইণ্ডিয়াই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ইণ্ডিয়াৰ প্ৰতিটো দলে এই প্ৰতিবাদত ভাগ লৈছে আজি কংগ্ৰেছ সংসদীয় সমিতিৰ বৈঠক আছে বৈঠকত পৰৱৰ্তী ৰণনীতিৰ বিষয়ে আলোচনা কৰা হ'ব বিৰোধীৰ নিলম্বিত সাংসদক সংসদ চেম্বাৰত প্ৰৱেশৰ নিষেধাজ্ঞা
সংসদৰ লবি আৰু গেলেৰীটো প্ৰৱেশত বাধা বিৰোধীৰ 141 গৰাকী নিলম্বিত সাংসদৰ বিৰুদ্ধে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে এই নিলম্বনৰ পিছত তেওঁলোকে ক'ত যাব নোৱাৰিব একবাৰ জনাইছো আপোনাক চেম্বাৰত প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে লবি আৰু গেলেৰীটো প্ৰৱেশ কৰিব নোৱাৰিব বিৰোধীৰ 141 গৰাকী নিলম্বিত সাংসদৰ বিৰুদ্ধে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে সংসদ চৌহদত প্ৰতিবাদৰ সময়ত ৰাজ্যসভাৰ অধ্যক্ষ তথা উপৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ মিমিক্ৰি কৰাৰ পিছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে সাংসদ বেনাৰ্জীৰ কাণ্ডক ধিক্কাৰ দিছে বিজেপিয়ে উল্লেখ কৰিম মঙলবাৰে সাংসদক নিলম্বন কৰাৰ বিৰোধিতাৰে সংসদ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিছিল বিৰোধী সাংসদে আৰু প্ৰতিবাদৰ মাজত অধ্যক্ষৰ মিমিক্ৰি কৰিছিল তৃণমূলৰ সাংসদ কল্যাণ মুখাৰ্জীয়ে সাংসদগৰাকীৰ কাণ্ডত সকলোৱে হাত চাপৰি দিয়াৰ লগতে সন্মুখৰ পৰা চাই ভিডিঅ' পৰ্যন্ত বনাইছিল ৰাহুল গান্ধীয়ে আৰু সেই সময়ত শাসকীয় কৈছিল যে তেওঁলোকে মৰ্যাদা ৰাখিব নাজানে সংবিধানৰ মৰ্যাদাও তেওঁলোকে ৰাখিব নাজানে আৰু অধ্যক্ষক কেনেকৈ সন্মান কৰিব লাগে সেই বিষয়ে বিৰোধীয়ে নাজানে বুলি বিজেপিৰ সাংসদসকলে উভতি ধৰিছিল আৰু এয়া আপোনাক আমি প্ৰতিবাদৰ সেই দৃশ্য দেখুৱাইছো প্ৰত্যেকগৰাকীক নিলম্বিত 141 গৰাকীয়ে বাহিৰত এনেকৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ মাজতে অধ্যক্ষৰ মিমিক্ৰি কৰিছিল এগৰাকী তৃণমূল কংগ্ৰেছৰ সাংসদে সংসদ চৌহদত প্ৰতিবাদৰ সময়ত ৰাজ্যসভাৰ অধ্যক্ষ উপৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ মিমিক্ৰি কৰিছিল আৰু তাৰ পাছত দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু সেই দৃশ্য মোবাইলত বন্দী কৰিছিল ৰাহুল গান্ধীয়ে তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰিছে তদন্ত আৰম্ভ কৰিছে আৰু এই ঘটনাৰ পিছত ফোনযোগে খবৰ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীয়ে ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে মোদীয়ে লগতে 20 বছৰ ধৰি নিজে এনে ধৰণৰ অপমানৰ আতিশয্য সহ্য কৰি অহা বুলি আক্ষেপ প্ৰকাশ কৰিছে কিন্তু দেশৰ উপ ৰাষ্ট্ৰপতি এনে ধৰণৰ অপমানৰ সন্মুখীন হোৱাটো দুৰ্ভাগ্যজনক বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে অধ্যক্ষ মিমিক্ৰি কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে পিছত খবৰ লৈছে এই অপমানৰ পিছতে আৰু তেওঁ বিগত 20টা বছৰে এই অপমানসমূহ সহি আহিছে বুলি মন্তব্য কৰি উপ ৰাষ্ট্ৰপতিগৰাকীক কৰা এই অপমান দুৰ্ভাগ্যজনক বুলি আক্ষেপ প্ৰকাশ কৰিছে আনফালে সংসদত সৰ্ববৃহৎ বিৰোধী সাংসদক নিলম্বনক লৈ চৰকাৰক আক্ৰমণ কৰিছে সোনিয়া গান্ধীয়ে চৰকাৰে গণতন্ত্ৰক কণ্ঠৰুদ্ধ কৰিব বিচাৰিছে সংসদৰ ইতিহাসত কিমান বৃহৎ সংখ্যক সাংসদৰ নিলম্বন আজিলৈকে হোৱা নাই সেয়াও মাত্ৰ যুক্তিসংগত আৰু বৈধ দাবী এটা উত্থাপনৰ বাবে তেওঁলোকক নিলম্বন কৰা হৈছে বুলি এই নিলম্বনৰ প্ৰক্ৰিয়াটোৰ ওপৰত সোনিয়া গান্ধীয়ে মন্তব্য কৰিছে সংসদত সৰ্ববৃহৎ বিৰোধী সাংসদক নিলম্বন কৰা হৈছে আৰু সেইবাবে সোনিয়া গান্ধীয়ে আক্ৰমণ কৰি লৈছে চৰকাৰে গণতন্ত্ৰৰ কণ্ঠৰুদ্ধ কৰিব বিচাৰিছে সংসদৰ ইতিহাসত ইমান সংখ্যক সাংসদৰ নিলম্বন কেতিয়াও হোৱা নাছিল আনফালে 13 ডিসেম্বৰৰ সংসদ কাণ্ডৰ মাষ্টাৰমাইণ্ড ললিত মোহন ঝাৰ বেংগল কানেকশ্যনক লৈ অনুসন্ধান জোৰদাৰ কৰি তুলিছে দিল্লী আৰক্ষীয়ে কলকাতা আৰক্ষীৰ সৈতে লগ হৈ কেইবাটাও স্থানত অনুসন্ধান চলাইছে কলকাতাত ললিত থকা ফ্লেটৰ উপৰিও ৰবীন্দ্ৰ সামৰণিত থকা আন এটা ফ্লেটতো অনুসন্ধান চলোৱা হৈছে ইকো পাৰ্ক আৰক্ষীক লগত লৈ বাগুইহাটিত থকা আন এটা ফ্লেটতো অভিযান চলোৱা হৈছে সংসদ ভৱন কাণ্ডৰ 3 দিন আগলৈকে ললিতৰ পৰিয়াল বাগুইহাটৰ ফ্লেটত আছিল কলকাতাৰ ডেলহাউসি এলেকাত থকা বিএসএনএলৰ কাৰ্যালয়তো অনুসন্ধান চলাইছে তদন্তকাৰী দলে আৰু বিষয়টোক লৈ 13 ডিসেম্বৰৰ সেই ঘটনাটোক লৈ ললিত মোহন ঝাৰ বেংগল কানেকশ্যনক লৈ জোৰদাৰ অভিযান অব্যাহত ৰখা হৈছে দিল্লী আৰক্ষীয়ে কলকাতাত আৰক্ষীৰ সৈতে সহযোগ কৰি কেইবাটাও স্থানত অনুসন্ধান চলাইছে যেনে ললিতত থকা ফ্লেট ললিত য'ত আছিল সেই ফ্লেট কেইটা ৰবীন্দ্ৰ সৰণী লগতে ইকো পাৰ্ক বাগুইহাটি আৰু এই ঘটনাটো সংঘটিত হোৱাৰ প্ৰাক মুহূৰ্তলৈকে বাগুইহাটিতে আছিল তেওঁৰ পৰিয়াল বিগ ব্ৰেকিংত আৰু খবৰ আছে লৈছো আন এটা বিৰতি
ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল প্ৰতিহত কৰিবৰ বাবে মোদীক প্ৰতিহত কৰিবৰ বাবে দেশৰ 28টাকৈ বিৰোধী দল একত্ৰিত হৈ ইণ্ডিয়া গোট গঠন কৰিছে আৰু তেনে সময়তে দলটোৰ ভিতৰ চলি থকা এই আৰ্থিক সংকটৰ ছবিখন প্ৰকাশ পাইছে 24 নিৰ্বাচন সমাগত ইয়াৰ বাবে শাসক বিৰোধী সকলো দলে ৰণকৌশল প্ৰস্তুত কৰিছে কিন্তু নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে কংগ্ৰেছ দলত এতিয়া পুঁজিৰ অভাৱ আৰু যাৰ বাবে কংগ্ৰেছ দলে এতিয়া আৰম্ভ কৰিছে ক্ৰাউড ফাণ্ডিং দেশৰ বাবে দান কৰক শীৰ্ষক এই ক্ৰাউড ফাণ্ডিং ইতিমধ্যে অনলাইন যোগে আৰম্ভ কৰিছে দলটোৱে यानी आम जनता से मदद लेकर देश को बनाने के लिए ये किया है जिसको डोनेट फॉर देश कंट्री और हम अगर कहें तो देनी देश के लिए উল্লেখযোগ্য যে জাতিৰ পিতা মহাত্মা গান্ধীয়ে 1920-21 চনত তিলক স্বৰাজ তহবিল নামেৰে পুঁজি সংগ্ৰহৰ বাবে দেশবাসীক আহ্বান জনাইছিল আৰু মহাত্মা গান্ধীৰ সেই কাৰ্যসূচীৰ অনুকৰণেৰে কংগ্ৰেছেও আৰম্ভ কৰিলে অনলাইনৰ জৰিয়তে ধন সংগ্ৰহৰ এই অভিযান কংগ্ৰেছ নেতা তথা দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কেসি বেণুগোপালে কয় যে কংগ্ৰেছ দলে এইবাৰ দলৰ কৰ্মী সমৰ্থকৰ উপৰিও সাধাৰণ নাগৰিকসকলৰ পৰা অনুদান বিচাৰিছে এই কাৰণে যে দলটোৱে ৰাইজৰ ধনেৰে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ বিচাৰে কিন্তু শতিকা পুৰণি কংগ্ৰেছ দলৰ এই কাৰ্যৰ তীব্ৰ সমালোচনা কৰিছে শাসকীয় বিজেপিয়ে কংগ্ৰেছৰ দৰে দল এটাই ৰাইজলৈ সহায় ভিক্ষা কৰা বিষয়টোক লৈ ইটিকিং কৰিছে শাসকীয় দলৰ একাংশ নেতাই বিজেপিৰ একাংশ নেতাই উল্লেখ কৰিছে যে যি সময়ত কংগ্ৰেছৰ সাংসদৰ ঘৰৰ পৰা কোটি কোটি টকা উদ্ধাৰ হৈছে সেই সময়ত কংগ্ৰেছে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে ৰাইজৰ পৰা অনুদান বিচৰাটো হাস্যকৰ কাৰণ শেহতীয়াকৈ উৰিষ্যাৰ কংগ্ৰেছ সাংসদ ধীৰাজ সাহুৰ বাসগৃহৰ কাৰ্যালয়ৰ পৰা 360 কোটি টকা জব্দ কৰিবলৈ সক্ষম হৈছে আৰু তাৰে উদ্ধৃতি দি ধীৰাজ সাহুৰ উদ্ধৃতি দিয়ে শাসকীয় বিজেপিয়ে কংগ্ৰেছে এই কাৰ্য বিশেষকৈ দেশৰ বাবে দান কৰক শীৰ্ষক এই কাৰ্যসূচীৰ এতিয়া সমালোচনাৰ বিষয়বস্তু হিচাপে লৈছে তথা সমগ্ৰ দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে কংগ্ৰেছৰ এই বিশেষ অভিযান প্ৰসংগক্ৰমে অসমৰ 14টা সমষ্টিৰ ক্ষেত্ৰতো এবাৰ দেখিবলৈ পোৱা হৈছে যে কংগ্ৰেছৰ যিসকল আবেদনকাৰী যিসকলে আবেদন পত্ৰ সংগ্ৰহ কৰিছে বা যিসকলে আবেদন পত্ৰ জমা দিছে 14টা সমষ্টিৰ বাবে আবেদন পত্ৰৰ লগত 1 লাখ টকাৰ ড্ৰাফট গাঠি দিয়া পৰিলক্ষিত হৈছে সেই নিয়ম বান্ধি দিয়া হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা গতিকে তেনেস্থলত এতিয়া আৰ্থিক সংকটত যে জুৰুলা হৈ পৰিছে দেশৰ শতিকা পুৰণি বৃহৎ দলটো তাকে লৈ চলিছে এতিয়া দেশজুৰি সৰব চৰ্চা কামৰূপ মহানগৰৰ জিলা আয়ুক্তালয়ৰ ৰাজ্য চৰকাৰৰ নিৰ্দেশনা কামৰূপ মহানগৰ আয়ুক্তালয়ৰ নিৰ্দেশ দিয়া হৈছে যে জিলাৰ কামত মনোনিৱেশ কৰিবলৈ ডিসি কোৱা হৈছে ৰাজ্যিক পৰ্যায়ৰ কোনো অনুষ্ঠানত ডিসি যোৱাৰ দৰকাৰ নাথাকিব মুখ্যমন্ত্ৰীৰ অনুমতি থাকিলেহে যাব পাৰিব মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ অনুমতি অবিহনে কোনো সভা সমিতিত উপস্থিত থাকিব নোৱাৰিব মুখ্য অতিথি সন্মানীয় অতিথি হলেও অনুষ্ঠানলৈ যাব নোৱাৰিব নৈশভোজ দুপৰীয়া আহাৰৰ নিমন্ত্ৰণলৈ যাব নোৱাৰিব এইসমূহ কেৱল কামৰূপ মহানগৰৰ ডিসিৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব পৰিয়াল আৰু বন্ধুবৰ্গৰ অনুষ্ঠানলৈ হে যাব নোৱাৰিব বিমানবন্দৰত মুখ্যমন্ত্ৰীক আদৰণি বা বিদায়ৰ বাবে ডিসি যাব নালাগে অসম বা উত্তৰ পূবৰ ভিতৰত ভ্ৰমণ হলে ডিসি যাব নালাগে ৰাজ্যৰ ভিতৰত 3 দিনতকৈ কম ভ্ৰমণ হলে ডিসি যাব নালাগে আমি দেখুৱাইছো আপোনাক এবোৰ্টত গ্ৰাফিক্যালি মহানগৰ জিলা আয়ুক্তালয় কঠোৰ নিৰ্দেশ দিছে চৰকাৰে যে ৰাজ্যিক পৰ্যায়ৰ কোনো অনুষ্ঠানত ডিসি যোৱাৰ দৰকাৰ এতিয়াৰ পৰা নাথাকিব মুখ্যমন্ত্ৰীৰ অনুমতি থাকিলেহে যাব পাৰিব কাৰণ বহু সময়ত ডিসি অফিচত গৈ বহু সাধাৰণ জনতা উভতি আহিব লগা হয় ডিসি অফিচৰ কাম বহু পেন্ডিং থাকে ডিসি গৰাকী এনেকৈ বিভিন্ন কাৰ্যত নিয়োগ হৈ থকাৰ বাবে অফিচৰ কাম কিছুমান হয়তো ডিলে হয় আৰু সেইবাবে মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্দেশনা দিছে যে কোট তেওঁ যাব পাৰিব কোট নোৱাৰে
নৈশভোজ দুপৰীয়া আহাৰৰ ক্ষেত্ৰত বিভিন্ন ঠাইত ভিভিআইপি সকলে মাতে তালৈ নাযাব নালাগে পৰিয়াল আৰু বন্ধুবৰ্গৰ অনুষ্ঠানলৈ যাব নোৱাৰিব বিমানবন্দৰত মুখ্যমন্ত্ৰীক আদৰণি বা বিদায়ৰ বাবে ডিসি যাব নালাগে অসম বা উত্তৰ পূবৰ ভিতৰত ভ্ৰমণ হলে ডিসি যাব নালাগে মুখ্যমন্ত্ৰী বহিৰাজ্যলৈ গলেহে ডিসি বিমানবন্দৰলৈ যাব লাগিব বিমানবন্দৰত মুখ্যমন্ত্ৰীৰ পৰা দৰকাৰী নিৰ্দেশনা লিখি ল'ব লাগিব যদি 3 দিনতকৈ বেছি দিন তেওঁ বাহিৰত থাকে তেতিয়া হলে লগে লগে লিখি ল'ব লাগিব নোটছ কৰিব লাগিব ডিসিৰ এক্টিয়াৰত থকা বিভাগৰ নিয়মিত বৈঠক পাতিব লাগিব দৰ্শনাৰ্থীৰ সৈতে প্ৰায় সাক্ষাৎ কৰিব লাগিব জিলা পৰ্যায়ৰ সকলো বিষয়েৰে সঘন যোগাযোগত থাকিব লাগিব বিভিন্ন বিভাগৰ কাৰ্যালয়ৰ নিয়মিত পৰিদৰ্শন কৰিব লাগিব নিজে যদি নোৱাৰে তেন্তে তেওঁৰ অধীনস্থ ব্যক্তিসকলে কৰিব লাগিব ৰাজহ চক্ৰ কাৰ্যালয় জিলা কাৰ্যালয় পৰিদৰ্শন কৰিব লাগিব প্ৰটকল বিষয়ৰ কাৰ্যসূচীৰ পৰা ডিসিক অব্যাহতি দিয়া হৈছে উন্নয়নমূলক প্ৰকল্পসমূহক সৰ্বাধিক গুৰুত্ব দিব লাগিব এইসমূহ কেৱল মহানগৰ জিলা আয়ুক্তলৈ জাননী জাৰি কৰা হৈছে বিৰোধী ঐক্যৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব পাৰে মল্লিকাৰ্জুন খৰগে খৰগেক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰস্তাৱ কৰিছে মমতা বেনাৰ্জী দিল্লীত ইণ্ডিয়াৰ বৈঠকত এই প্ৰস্তাৱ বংগৰ মুখ্যমন্ত্ৰী গৰাকীৰ দিল্লীত অনুষ্ঠিত ইণ্ডিয়াৰ চতুৰ্থখন বৈঠক হৈছে বৈঠকত আসন বুজাবুজিক লৈ আলোচনা হৈছে 31 ডিসেম্বৰৰ ভিতৰত চূড়ান্ত হ'ব আসন বুজাবুজি আলোচনা হৈছে 5 ৰাজ্যৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত বৈঠকত উপস্থিত থাকে সোনিয়া গান্ধী ৰাহুল গান্ধী মমতা বেনাৰ্জী নীতিশ কুমাৰ মল্লিকাৰ্জুন খৰগেকে ধৰি বহু সংখ্যক বিৰোধী দলৰ নেতা আৰু তাত মমতা বেনাৰ্জীয়ে প্ৰক্ষেপ কৰে তেওঁ বিচাৰে যে মল্লিকাৰ্জুন খৰগে হ'ব লাগে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী It was a very successful, fruitful meeting. Everybody opened their mind and told. A little bit criticism is also here and there. Of course, because we are 20, 25, 26 parties. Main focus was to finalize the seat sharing. Sir, discussion on convener also has been... A lot many things discussed there. Everything cannot be decided today itself. Successful? Wait. Was the seat sharing formula concluded? Yeah, seat sharing discussion should be started immediately. That's what. Again, there will be a meeting held regarding the same? No. That all the parties concerned has to start immediately. So what about joint rallies and joint campaigns? That also the already Congress President told. Then I further. So what about convener Khurgeji at the face of Prime Minister? Yeah? Khurgeji at the face of Prime Minister being proposed? So what would you like to say on that? हमने पहले सभी लोग जीत के आना है जीत के लिए क्या करना उसके बारे में हम सोचे कौन प्राइम मिनिस्टर बनना ये बाद में की बात है एमपीज अगर नहीं है तो प्राइम मिनिस्टर की बात करके क्या फायदा है तो इसीलिए हम पहले अपनी संख्या बढ़ाने के लिए एक होकर सभी लोग लड़के हम मेजॉरिटी लाने की कोशिश करेंगे और बीजेपी आज जो और मोदी जी बहुत इतना 1-2-3 इलेक्शन होने के बाद उनको तो इतना घमंड आया कि अब देश में मेरे सिवाय कोई नहीं बचेगा या दुनिया में भी मैं एक ही लीडर हूँ प्रचार करते हैं तो हम पहले जीतने की कोशिश करेंगे और एक होकर जीतेंगे अच्छा रहा अभी शुरू होगा कैंपेन भी शुरू होगा सीट शेयरिंग भी होगी सब होगा कन्वीनर को लेकर सर कोई चुना गया कन्वीनर को लेकर कोई बात हुई नहीं अभी सर आप दिल्ली में आप एक बड़े नेता हैं सर कांग्रेस के साथ कैसे आपका समझौता तय होगा सर ডকাইতৰ ৰূপত অৱতীৰ্ণ হৈছে শিৱসাগৰৰ এনফোৰ্সমেন্ট বিভাগ একাংশ যান-বাহন চালকক এনফোৰ্সমেন্ট বিভাগৰ এটা দলে নীতি বহিৰ্ভূত জৰিমনা বিহাৰ তথ্য পোহৰলৈ আহিছে ড্ৰাইভিং লাইসেন্স থকা চালককো ড্ৰাইভিং লাইসেন্স নথকা বুলি ভুৱা অভিযোগেৰে জৰিমনাৰ চালান প্ৰস্তুত কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিৱসাগৰত চালকে দুচকীয়া বাহন চলাই গৈ থাকোতে তালাচী নকৰাকৈ পিছফালৰ পৰা ফটো তুলি ড্ৰাইভিং লাইসেন্স নথকা বুলি ভুৱা ৰিপৰ্ট লিখি 5000 টকাকৈ জৰিমনাৰ এনফোৰ্সমেন্ট বিভাগৰ আনকি এনে তথ্য প্ৰমাণ পোহৰলৈ অহাৰ পিছত 2-1 চালকক প্ৰথমে জৰিমনা বিহিলে চালান প্ৰস্তুত কৰি পিছত ভুল স্বীকাৰ কৰাৰ পৰিলক্ষিত হৈছে ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি কৰিবলৈকে এনেদৰে নীতি নিয়ম উলংঘা কৰি জৰিমনা বিহাৰ পন্থা ত্যাগ কৰাৰ দাবী জনাইছে দল সংগঠন লোকসকলে প্ৰদীপ গগৈয়ে আমাক বিষয়টো সংক্ৰান্তত আৰু অধিক জনাব
হয় মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলা পৰিবহণ কাৰ্যালয়ৰ চৌহদত। এই জিলা পৰিবহণ কাৰ্যালয়ৰ অন্তৰ্গত এনফৰ্চমেণ্ট বিভাগ। এই এনফৰ্চমেণ্ট বিভাগৰ বিৰুদ্ধে বৰ্তমান কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ৰাজহ সংগ্ৰহ বৃদ্ধিৰ স্বাৰ্থতে কেৱল ঊৰ্ধ্বতম কৰ্তৃপক্ষক সন্তুষ্ট কৰিবলৈ একাংশ যান বাহন চালকৰ পৰা তেওঁলোকৰ চালকৰ যি অনুজ্ঞাপত্ৰ তথা ড্ৰাইভিং লাইচেন্স নথকা বুলি ভুৱা অভিযোগ তেওঁলোকে দাখিল কৰি ভুৱা জৰিমনা প্ৰস্তুত কৰি বাৰুকৈ লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মোৰ হাতত এখন জৰিমনা প্ৰস্তুতৰ এখন চালান আছে। এইখনত স্পষ্ট আছে এগৰাকী যান বাহন চালকক আচলতে তেওঁ যান বাহন চলাই থকা অৱস্থাত ফটো তুলি ড্ৰাইভিং লাইচেন্স চেকিং নকৰাকৈ তেওঁৰ ড্ৰাইভিং লাইচেন্স নথকা বুলি তেওঁলোকে চালান প্ৰস্তুত কৰি জৰিমনা বিহিবলৈ যি নিৰ্দেশ তেনেধৰণৰ প্ৰেৰণ কৰিছিলে তাৰ পিছতে পোহৰলৈ আহিছে এনেধৰণৰ ঘটনা। মই দেখুৱাইছোঁ এইটো হৈছে জিলা পৰিবহণ বিভাগ বিষয়াৰ কাৰ্যালয় আৰু এই কাৰ্যালয়টোৰ অন্তৰ্গত এনফৰ্চমেণ্ট বিভাগে বৰ্তমান জধে মধে চালান প্ৰস্তুত কৰি ভুৱা চালান প্ৰস্তুত কৰি জৰিমনা আচলতে মিছা অভিযোগেৰে জৰিমনা বিহিবলৈ উঠি পৰি লগা বুলি এওঁলোকৰ ওপৰত এই এনফৰ্চমেণ্ট বিভাগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ যান বাহন চালকে। যি সময়ত পৰিবহণ মন্ত্ৰীগৰাকীয়ে আচলতে যি জাগৰণ যাত্ৰা আচলতে পথ সুৰক্ষাৰ জনজাগৰণ যাত্ৰা তেওঁলোকে আৰম্ভ কৰিছে সেই সময়তে এই এনফৰ্চমেণ্ট বিভাগৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ। এগৰাকী ব্যক্তি আছে কি ক'ব কেৱল ৰাজহ বৃদ্ধিৰ স্বাৰ্থত আচলতে চালকসকল একাংশ চালকৰ পৰা অবৈধভাৱে সংগ্ৰহ কৰিছে জৰিমনা কি ক'ব? চাওক এনফৰ্চমেণ্ট পৰিবহণ বিভাগটোৱে এতিয়া ভোটৰ ওপৰত দানৱ পোৱাৰ নিচিনা হৈছে। তেখেতলোকে ৰাজহ সংগ্ৰহৰ কাৰণে জনসাধাৰণক ইমান তললৈকে ইমান নিম্নভাৱে অৰ্থনৈতিকভাৱে তেখেতলোকে ৰাজহ তুলিবৰ কাৰণে অত্যাচাৰ কৰাৰ নিচিনা হৈছে। যিয়ে নেকি আপুনি এজন যদি হেলমেটবিহীনভাৱে কোনোবা এজনে যদি গাড়ী চলাই আছে মটৰচাইকেল চলাই আছে বা চিট বেল্ট লগোৱা নাই তেখেতক ৰাখি পিনে তেখেতলোকে জৰিমনা বিহা নাই, কিন্তু তেখেতলোকক অজ্ঞাতে বেক চাইডে বা ফটো মাৰি তেখেতলোকে জৰিমনা দিয়ে। আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল যে আপুনি শিৱসাগৰত দেখিছে যি য'ত ফটো মাৰে তেওঁতো জ্ঞাত নহয়, যিজন চালক জ্ঞাত নহয়, অজ্ঞাতভাৱে ফটো মৰাৰ পিছত তেখেতে যে লাইচেন্স নাইকিয়া সেই কথাটো তেখেতলোকে অৱগত নহয়। কিন্তু লাইচেন্সৰ যি 5,000 টকা ফাইন সেই 5,000 টকাৰ ফাইনটো তেখেতলোকে ইয়াত জৰিমনাত লগাই দিয়ে। কিন্তু তাৰ পিছত এনেকুৱা ধৰণৰ শিৱসাগৰতো বহু মানুহ আছে আজি সচেতন মানুহ দুই এজনে যেতিয়া আপোনাৰ 1 চনত পোৱা লাইচেন্সখন যেতিয়া আপুনি 5 চনত যেতিয়া ফটো মাৰে তেন্তে 4 চনৰ আগত পোৱা লাইচেন্সখন থকা মানুহজনক যেতিয়া জৰিমনা বিহিছে কোনো ধৰণৰ ৰখাই নোলোৱাকৈ তেখেতলোকে জৰিমনা বিহিছে ঊৰ্ধ্বতম কৰ্তৃপক্ষক খোজ ৰাখিবৰ কাৰণে নেতৃত্ব সদায় চকী বাহাল ৰাখিবৰ কাৰণে চৰকাৰক সন্তুষ্ট প্ৰকাশ কৰিবৰ কাৰণে যি ধৰণে তেখেতলোকে কাৰবাৰ চলাইছে ব্যৱসায় চলাইছে সেইটো এটা আমি কেতিয়াও মানি নলওঁ। শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমগ্ৰ ৰাইজক অনুৰোধ জনাইছোঁ যাতে সজাগ হওক। আপোনাৰ কি কাৰণে এই জৰিমনা বিহা হ'ল তাৰ ওপৰত আপুনি নিজে প্ৰস্তুতি চলাব লাগিব। আৰু মই বিভাগীয়কো অনুৰোধ জনাইছোঁ য'ত আপুনি ফটো মাৰিব তাত যাতে জ্ঞাত নহ'লেও লোকেশ্যনটো যাতে স্পষ্টভাৱে থাকে কোন জেগাত তেখেতক ফটো মৰা হ'ল। আৰু লগতে এটা কথা মই অনুৰোধ জনাইছোঁ যে ৰাজহ তুলিব লাগে বুলিয়ে যেন ইমান শোষণ টাইপৰ যে ৰাজহ নুতুলে তাৰ প্ৰতি ঊৰ্ধ্বতম কৰ্তৃপক্ষক নজৰ দিবলৈ মই অনুৰোধ জনালোঁ। হয় হেলমেট পৰিধান নকৰাটো অতিকৈ বেয়া কথা, চিট বেল্ট নমৰাটো আচলতে অতি বেয়া কথা। সেয়া আইন উলংঘ, যি জৰিমনা আইনমতে ল'ব লাগে সেয়া ল'ব পাৰে। কিন্তু ড্ৰাইভিং লাইচেন্স থকা লোকক ড্ৰাইভিং লাইচেন্স নাই বুলি ভুৱা অভিযোগ চেকিং নকৰাকৈ তেওঁলোকে মনে সাজি ভুৱা অভিযোগ প্ৰস্তুত কৰি ভুৱা চালান প্ৰস্তুত কৰাৰ যি কাৰ্য সংঘটিত কৰিছে এই এনফৰ্চমেণ্ট বিভাগে এয়া বাৰুকৈ আচলতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, বিভিন্নজনে নিন্দা প্ৰকাশ কৰিছে। অনাগত দিনত যাতে এনেধৰণৰ ডকাইতিৰ দৰে কামত যাতে লিপ্ত নহয় এই এনফৰ্চমেণ্ট বিভাগ তাৰ বাবে সকিয়নি দিছে দল সংগঠনে।